হাই ফ্ৰেণ্ডছ, মই সুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত জোনে ক্লাছ কৰিম বুলি সোনকালে থানালৈ গৈছিল আৰু তেতিয়া অৰিখনৰ লগত থকা পুলিজনে জোনক ছাৰ আজি নাখে ছাৰ ছোৱালী চাবলৈ গৈছে, আহোঁতে বোলে দেৰি হ'ব বুলি জোনক কোৱাত জোনৰ মনটো বেয়া লগা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত জোনে ৰাস্তাৰ কাষত বহি অহিৰণৰ কথা ভাবি দুখ কৰি কান্দি থাকিব আৰু সেইখিনি সময়তে ডিংকি আহিব আৰু তই কিয় কান্দি আছা বুলি সুধিব আৰু তেতিয়া জোনে ছাৰে ছোৱালী চাবলৈ গৈছে, ছাৰৰ বিয়া ঠিক হৈছে বুলি ক'ব। এতিয়া বাৰু ডিংকিয়ে জোনক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ বেদক অফিচৰ পৰা পুলিচে ফোন কৰিব আৰু অফিচত ড্ৰাগছ পোৱা বুলি ক'ব আৰু তেতিয়া বেদ চিন্তাত পৰিব আৰু অনুভূতিয়ে বেদক কি হ'ল বুলি সুধিব আৰু বেদৰ চিন্তাত দেখি অনুভূতিৰ টেনচন হ'ব। এতিয়া বাৰু বেদৰ সকলোবোৰ কথা গম পাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ বেদৰ ঘৰলৈ পুলিচ আহিব আৰু পুলিচে তালাচী কৰিব আৰু তেতিয়া অনুভূতিয়ে কি হ'ল আপোনালোকে ইয়াত কি বিচাৰিছে বুলি সুধিব। এতিয়া বাৰু বেদই যে ড্ৰাগছৰ কাম কৰে সেই কথাটো গম পাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।